মাৰ্ঘেৰিটাৰ তিনিসুতিত মিয়াৰ যৌন নিৰ্যাতনৰ বলি হৈছে খিলঞ্জীয়া কিশোৰী। আমি পুনৰবাৰ জনাইছো মিয়াৰ কামনাৰ বলি হৈছে এই দুটা মিয়া, এটাৰ নাম সুলেইমান আৰু এটাৰ নাম হৈছে কৰিডুৰ। আৰু এই দুয়োটা মিয়াৰ নিৰ্যাতনৰ বলি হ'ল এগৰাকী খিলঞ্জীয়া কিশোৰী। আৰু এই জঘন্য ঘটনাটো সংঘটিত হৈছে মাৰ্ঘেৰিটাৰ তিনিসুতিত। মাৰ্ঘেৰিটাৰ তিনিসুতিত এই ঘটনা সংঘটিত হৈছে। যৌন নিৰ্যাতনৰ বলি হৈছে খিলঞ্জীয়া কিশোৰী। আমি আপোনালোকৰ নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছো। এইদৰে উত্তপ্ত এটা পৰিস্থিতিয়ে বিৰাজ কৰে। প্লাষ্টিক সামগ্ৰী বিক্ৰী কৰা দুটাকৈ ফেৰীৱালাই ধৰ্ষণৰ চেষ্টা চলাইছিল এগৰাকী কিশোৰী। জনজাতীয় মূলৰ কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এটা প্লাষ্টিকৰ বটলত পানী আনিবলৈ পঠাইছিল। আৰু ঘৰত কোনো নথকা অৱস্থাত পানী আনিবলৈ যোৱা সেইগৰাকী কিশোৰীক পাছফালৰ পৰা থাপ মাৰি ধৰি ধৰ্ষণৰ চেষ্টা চলাই মিয়াই। 11 বছৰীয়া কিশোৰীগৰাকীয়ে পানী দিবলৈ যাওঁতেই থাপ মাৰি যৌন আতিশায্য চলোৱা হয় কিশোৰীগৰাকীক। আৰু কিশোৰীগৰাকীৰ আৰ্তনাদত ওলাই আহে গাঁৱৰ ৰাইজ। আমি আপোনালোকক মিয়া দুটাৰ ফটোগ্ৰাফ দেখুৱাইছো। এই দুই মিয়াই গাঁৱে গাঁৱে এতিয়া প্লাষ্টিকৰ সামগ্ৰী হৰেক মাল বুলি যিটো কোৱা হয়, হৰেক মাল বিক্ৰী কৰি ফুৰিছিল। সেই সময়তে এটা বাসগৃহত জনজাতীয় মূলৰ এগৰাকী কিশোৰী আছিল, ঘৰত কোনো নাছিল। পানী খাম বুলি প্লাষ্টিকৰ বটল এটা দি ক'লে যে মোক পানী অলপ আনি দিয়া। আৰু পানী আনিবলৈ যাওঁতেই থাপ মাৰি ধৰি এই দুই মিয়াই জঘন্য কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা চলায়। পৰিস্থিতি বিষম দেখি তিৰাপ নৈ ঘাটত আত্মগোপন কৰে এই মিয়াটোৱে। সুলেইমান নামৰ মিয়াটোৰ গাঁৱৰ যুৱকসকলে প্ৰথমে সুলেইমানক বিচাৰি উলিয়ায় সেই ঘাটৰ পৰা আৰু প্ৰথমে উত্তম মধ্যম সোধায়। তেনেকুৱাতে কৰিডুৰ ইছলাম নামৰ আনটো মিয়াই সুলেইমান এছকেক উদ্ধাৰৰ চেষ্টা চলায়। কৰিডুৰকো উত্তম মধ্যম সোধাই গাঁৱৰ ৰাইজে এতিয়া গতাই দিছে আৰক্ষীক। মাৰ্ঘেৰিটাত বৃদ্ধি পোৱা সন্দেহজনক লোকৰ এই আগ্ৰাসন ৰোধৰ বাবে দাবী উত্থাপন কৰিছে খিলঞ্জীয়া ৰাইজে। মাৰ্ঘেৰিটাত মিয়াৰ অতপালি, খিলঞ্জীয়া এগৰাকী জনজাতীয় মূলৰ কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল কিশোৰীগৰাকী অকলে থকা অৱস্থাত পাছফালৰ পৰা থাপ মাৰি ধৰি এই দুয়োটা মিয়াই যৌন আতিশায্য পূৰণৰ চেষ্টা চলায়। যুৱতীগৰাকীয়ে ক্ষমা কৰিব, কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰে। স্থানীয় লোকসকল এজন এজনকৈ ওলাই আহে। পৰিস্থিতি বিষম দেখি পলায়ন কৰে সুলেইমান এছকে নামৰ এইটো মিয়াই। তিৰাব নদীৰ ঘাটত আচলতে পলায়ন কৰি লুকাই আছিল এইটো মিয়া। আৰু তেনেকুৱাতে স্থানীয় লোকসকলে বিচাৰি খুচাৰি উলিয়ায়। আৰু পৰৱৰ্তী সময়ত কৰিডুৰ নামৰ যিটো আনটো ফেৰীৱালা আছিল, কৰিডুৰে বচাবলৈ চেষ্টা কৰে সুলেইমান এছকেক। অৱশেষত দুয়োটাকে উত্তম মধ্যম সোধাই বৰ্তমান আৰক্ষী থানাত গতাই দিছে স্থানীয় লোকসকলে। থানাটো উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে এইসকল লোকে। শেহতীয়াকৈ মাৰ্ঘেৰিটাত বৃদ্ধি পাইছে মিয়াৰ অতপালি, খিলঞ্জীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ এবাৰ উত্থাপন হৈছে। যিহেতু স্থানীয় গাঁও প্ৰধান হয়, এইটোকে ক'ব বিচাৰিছোঁ। যিহেতু মই দিনৰ 1টামান বজাত খবৰ পালোঁ, ফোন কৰিলে মোক। আজি যিজনী ছোৱালী ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলাইছিলে এই দুষ্টকাৰীসকলে, তেওঁলোকে যেতিয়া কাণ্ডটো ঘটালে মোক ঘপককৈ ফোন কৰিলে সেই ছোৱালীজনীৰ বাপেকে। দেউতাকে ফোন কৰি কিনে মোক ক'লে যে ছাৰ এনেকৈ তেনেকৈ কথা, মোৰ ছোৱালীজনক তেনেকৈ কৰিব চেষ্টা কৰিলে, আমি তেখেতক ধৰিবলৈ কাৰণে চেষ্টা কৰিলোঁ, কিন্তু তেখেত পলাতক। তো তাৰ পাছত মই ক'লোঁ যে আপোনালোকে চেষ্টা কৰক, যদি ধৰা যায় তেতিয়াহ'লে চিধা মোলৈ লৈ আহিবি। তাৰপিছত মই তেখেতক আইনৰ ঘৰত লৈ গৈ চমজাই দিম বুলি তেখেতক তেনেকৈ ক'লোঁ। ঠিক তেনেধৰণৰ তেওঁ পলাতক আছিলে। এনেই 3 ঘণ্টামান তেওঁ পলাতকে আছিলে। পিছত গাঁৱৰ ৰাইজে সকলোৱে ওলাই মেলি তেখেতক বিচাৰিব চেষ্টা কৰিলে। বিচাৰি মেলি পিছত গৈ থৈ আহি বাৰ্মা কেম্পত ধৰিলে। বাৰ্মা কেম্প নেশ্যনেল হাইৱে কাষতে তেখেতক ধৰিলে। ধৰি মেলি তাৰপিছত তাক লৈ আহিলে। লৈ আহি যেতিয়া মোক গতাই দিলে, মই স্থানীয় চৰকাৰী গাঁও প্ৰধান হিচাপত, তেতিয়া মই তেখেতক সুধিলোঁ যে আপোনালোকে ক'ত থাকে, কি নাম হয়, ক'ৰ পৰা আহিছে, কাৰ আণ্ডাৰত থাকে, কি কাম কৰে। তেতিয়া তেওঁলোকে সম্পূৰ্ণ কথাবিলাক ক'লে যে আমি হৰেক মাল বেপাৰী হয়, আমি গাঁৱে ভূঞে আমি বিক্ৰী কৰি ফুৰোঁ, তেনেকৈ ধৰণৰ কথাটো ক'লে। তাৰপাছত মই এইটো সুধিলোঁ আপোনালোকে কেইজন আছে, ক'ৰ পৰা আহিছে। তেওঁলোকে কৈছে আমি ৱেষ্ট বেংগলৰ পৰা আহিছোঁ, আমি ৱেষ্ট বেংগলৰ নিবাসী বুলি ক'লে। ইজনে কৈছে মই অহা 2 মাহ হৈছে, আৰু এজনে কৈছে মই 2 বছৰৰ পৰাই মই ইয়াত এনেকৈ কাম কৰি আছোঁ। আৰু এজনে কৈছে তেখেতটো অহা নাই, পিছত আহিব, তথাপিও আমি দুটা আছোঁ বুলিখিনি ক'লে। তো যিজনে কাণ্ডটো কৰিলে সিজনে মানে আমাৰ গাঁৱত তেখেত নতুনকৈ আহিছিলে, প্ৰথমবাৰ বাবে আহিছিলে চাগে। মই আগত পিছত তেনেকৈ দেখাও নাই তেখেতক। তেখেতে চাইকেলত বস্তুখিনি লৈ পেলাই আহিছিলে গাঁৱত। তাৰপিছত যেতিয়া মই তেওঁলোকক সোধাৰ পাছত তেওঁলোকক মই লগে লগে মোৰ ঘৰৰ পৰা তেওঁলোকক মই লৈ আহিলোঁ। লৈ আহি পেলাই আমাৰ লেখাপানী আৰক্ষী থানাত মই জমা দিলোঁ।
স্থানীয় চৰকাৰী গাঁও প্ৰধান হিচাপত আৰু এতিয়া তেওঁলোকক আৰক্ষীয়ে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।